নমস্কাৰ। লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত মই কুলেন্দু ভূঞা। অসমৰ সুসন্তান সংগীত শিল্পী একাধিক প্ৰজন্মৰ হিয়াৰ আমঠু জুবিন গাৰ্গক ৰাজ্যিক মৰ্যাদাৰে কাইলৈ শেষকৃত্য কৰা হ'ব। আজি চতুৰ্থ দিনাও শিল্পীগৰাকীক হেৰুওৱাৰ শোকত ম্ৰিয়মান ৰাজ্যবাসী। অভূতপূৰ্ব আৰু অভাৱনীয় পৰিৱেশৰ মাজত অসমীয়াৰ উমাল বুকুলৈ কালি উভতি আহিল জাতিৰ শিল্পীগৰাকী। অসমীয়াৰ সুসন্তান জুবিন গাৰ্গক কালি দুপৰীয়া ভাগৰ পৰা পুষ্পাঞ্জলি আৰু ফুল গামোচাৰে সৰু সজাই ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত লক্ষাধিক জনতাই শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। কালি গোটেই নিশা আৰু আজিও সহস্ৰজনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিয়েই আছে। প্ৰাণৰ শিল্পীগৰাকীক শেষ শ্ৰদ্ধা জনাবলৈ সৰু সজাইত বীৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে। শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অগণন লোক গুৱাহাটীলৈ গৈছে। কালি শিল্পীগৰাকীৰ নশ্বৰ দেহ গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ অনাৰ পিছত অগণন জনতাৰ অশ্ৰুৰ মাজেৰে প্ৰায় 6 ঘণ্টা যাত্ৰাৰ অন্তত শিল্পীগৰাকীৰ নশ্বৰ দেহ কালি কাহিলীপাৰা পোৱাৰ পিছত ভাস্কৰ্য শিল্পী লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ দিগন্ত মাধৱ গোস্বামীয়ে জুবিন গাৰ্গৰ পদযুগলৰ চিহ্ন সংগ্ৰহ কৰে। শিল্পীগৰাকীৰ জীৱিতকালত ভাস্কৰ্য শিল্পী শ্ৰী গোস্বামীয়ে জুবিন গাৰ্গৰ হাতৰ চাপু শিল্পকৰ্মৰ জৰিয়তে গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত হস্ত আৰু পদযুগলৰ চিহ্ন সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব। আমাৰ আগৰ বাতৰিতে প্ৰকাশ যে পৰিয়ালৰ ইচ্ছা অনুসৰি ৰাজ্য চৰকাৰে শিল্পীগৰাকীৰ শেষকৃত্য সন্দৰ্ভত এখন কেবিনেট বৈঠক কালি অনুষ্ঠিত কৰি সোণাপুৰৰ হাতীমূৰা কমাৰকুছিত জুবিন গাৰ্গৰ সমাধিৰ সিদ্ধান্ত লোৱাৰ কথা কালি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। সমাধিক্ষেত্ৰ নিৰ্মাণৰ বাবে 10 বিঘা মাটি নিৰ্ধাৰণ কৰা হৈছে আৰু সোণাপুৰৰ সমান্তৰালভাৱে যোৰহাটতো সমাধিক্ষেত্ৰ নিৰ্মাণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। কাইলৈৰ দিনটোত ৰাজ্য চৰকাৰে বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে। কাইলৈ ৰাজ্যৰ বিদ্যালয় মহাবিদ্যালয়সমূহ বন্ধ থাকিব। প্ৰথম অৱস্থাত ৰাজ্য চৰকাৰে শিল্পীগৰাকীৰ মৃত্যুত 3 দিনৰ বাবে ৰাজ্যিক শোক ঘোষণা কৰিছিল যদিও পৰৱৰ্তী সময়ত 4 দিনলৈ বৃদ্ধি কৰা হয়। ইপিনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুত বিষয়টোৰ বিশদ অনুসন্ধানৰ বাবে ব্যৱস্থা কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰিছে যদিও সামাজিক মাধ্যমৰ যোগেদি ৰাজ্যৰ সাহিত্যিক, বুদ্ধিজীৱী তথা সচেতন ব্যক্তিসকলে তাৎক্ষণিক তদন্ত ব্যৱস্থা কৰি দাবী উত্থাপন কৰিছে। নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি ৰহস্যৰ আৱৰ্তত থকা জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ উদ্ঘাটন, দোষীক শাস্তি আৰু এই ৰহস্য উদ্ঘাটনৰ বাবে তদন্ত কৰিবলৈ CBIক বিষয়টো হস্তান্তৰ কৰিবলৈ ৰাজ্যবাসীয়ে দাবী উত্থাপন কৰিছে। সম্প্ৰতি ৰাজ্যখনৰ ক্ষোভ প্ৰকাশৰ ই এক দুৰ্ভাগ্যজনক ঘটনা নে পৰিকল্পিত হত্যাকাণ্ড বুলি ডক্টৰ হীৰেন গোহাঁইয়ে প্ৰশ্ন কৰিছে। সাধাৰণ জনতাৰ পৰা সকলোৱে এটাই প্ৰশ্ন, কেনেকৈ সংঘটিত হ'বলৈ পালে এই ঘটনা? একাধিক প্ৰজন্মক প্ৰতিনিধিত্ব কৰা হেজাৰ শ্ৰোতাৰ প্ৰিয় সংগীত শিল্পীগৰাকীক শ্ৰদ্ধা জনাই আজি চতুৰ্থ দিনাও সমগ্ৰ ৰাজ্যজুৰি দোকান পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, স্কুল, কলেজ স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰিছে। বিভিন্ন জিলাৰ দৰে লখিমপুৰৰ পৰাও সহস্ৰাধিক লোক গুৱাহাটীলৈ গৈ কালি আৰু আজি দুয়োটি দিনতেই শিল্পীগৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰিছে। প্ৰিয় শিল্পীগৰাকীক হেৰুৱাই সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰবাসীও শোকত ম্ৰিয়মান। আজিও লখিমপুৰ জিলাৰ বিভিন্ন ৰাজহুৱা স্থানত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন হৈছে। জিলাখনৰ বিভিন্ন প্ৰান্তত আজিও সহস্ৰজনে মমবাতি, বন্তি আদি প্ৰজ্বলন আৰু শিল্পীগৰাকীৰ গীত পৰিৱেশনেৰে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। বৰেণ্য শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদি আজি নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে সামৰিছোঁ। পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। নমস্কাৰ।